মাতু স্কুলত গৈ ভালকৈ থাকিবা দেই। ঠিক আছে মা। এই তুলুৱা দিয়া। মা মই এতিয়া আহিছো। যোৱা। জয়া মই তাইক অকণমান আগবঢ়াই দি থৈ আহোঁ। যাও। আজিৰো একো নঘটিলেই হ'ল। নতুন নতুন ঘটনাবোৰে মৰমৰ জীৱনলৈ সংঘাত নমাই আনে। জয়া আপুনি আহি পালে। আহিলোঁ। তাইক মৌচুমীহঁতৰ ঘৰত থৈ আহিছোঁ। আজিও কিন্তু মোৰ ভয় লাগি আছে। ভয়? কিয়? ক'ব নোৱাৰো কিহৰ বা ভয় লাগি আছে। সেইবোৰ তুমি চিন্তা কৰিব নালাগে। তেনেকুৱা একো নহয়। প্ৰধান শিক্ষকে যাবলৈ কৈছে নহয়। হ'লেও তাত যদি কিবা আৰু সংঘাত আহে? নেজানো জয়া। ভগৱানে কি দিশে গতি কৰে। মৰমৰ জীৱন ধাৰা। জয়া মই এবাৰ স্কুলৰ পৰা আহোঁ নেকি? নালাগে দিয়ক। তাই আহিলে সকলো গম পাম। আৰু তাই যদি কিবা অসুবিধা পাইছে? একো নহয় দিয়ক। জয়া তুমি তেনেকৈ নাভাবিবা। মৰমে দুখ পোৱাটো মই কেতিয়াও নিবিচাৰোঁ। তাৰ মানে মই মৰমে দুখ পোৱাটো বিচাৰো নেকি? মই সেইটো কেতিয়া ক'লোঁ? মাতৃ হিচাপে তোমাৰ মৰমৰ প্ৰতি অকণমান মৰম কম। এয়া কি কৈছে আপুনি? মই ঠিকেই কৈছোঁ। হেল্ল'। ঠিক আছে মই যাই আছোঁ। নেকান্দিবা জয়া। স্কুলৰ পৰা মোক ফোন কৰিছে। কি ক'লে? একো কোৱা নাই। মাথো স্কুললৈ যাব কৈছে। মই স্কুলৰ পৰা আহোঁ দিয়া। আকৌ বা কি সংঘাত হ'ল? হে ভগৱান একো বিপদ নকৰিবা। কলৈ যা বল? ৰাজু মাথুৰ স্কুলৰ পৰাই হেড ছাৰে ফোন কৰি মাতি পঠিয়াইছে। তাইৰ এডমিশ্যন হ'ল জানো? নাই হোৱা তথাপিও ছাৰে তাইক যাবলৈ কৈছে। ভালেই কৰিছে প্ৰধান শিক্ষকে। তাই স্কুললৈ যাব নাপালে বৰ দুখ পালেহেঁতেন। তাকেই ভাবিছোঁ। পল এনেকুৱা কিছুমান ভুল কৰিব নালাগে। যিবোৰ ভুলে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মনত দুখ দিব পাৰে আৰু সেই দুখে পিছত বহুত ক্ষতি কৰিব পাৰে। তই ঠিকেই কৈছ। কিন্তু সেইখিনি সময়ত মোৰ মনলৈকে এইবিলাক অহাই নাছিলোঁ। পল ছোৱালী পোৱাৰ আনন্দত বৰকৈ আত্মহৰা হৈ পৰিছিলি আৰু সেই ফল আজি পাইছ। ৰাজু মই এতিয়া যাওঁ দে। তেখেতসকলে কেতিয়াবাই ফোন কৰিছিল। যা তেন্তে। এটা কথা মনত ৰাখিবি পল, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কোনো ডকুমেণ্ট ভুল নকৰিবি। তাকেইতো মই বৰ চিন্তাত পৰিছোঁ ভাই। বাৰ্থ চাৰ্টিফিকেটখন নিখুঁতভাৱে ওলাবলৈ নাই। তাকেই ভাবি আছোঁ। ওলাব যদিহে ডিচাইডখনত কোনো ভুল নাই। তাকেইতো ডিচাইডখন বা শুদ্ধ হৈছেনে নাই? কিয় ভাবিব লাগে? ছোৱালীটোক নাৰ্ছিং হোমত ভৰ্তি কৰিছ তই, বিল পে'মেণ্ট কৰিছ তই, এড্ৰেছ প্ৰুফ তোৰ। ভুল আৰু কেনেকৈ হ'ব? তোৰ মনত মানে কি থাকে একো বুজিবই নোৱাৰি। যা এতিয়া গৈ থাক, ময়ো যাই থাকোঁ। ৰাজু শুনচোন ৰাজু।
তই ঠিকেই কৈছা ৰাজু। ছোৱালী মোৰ, বাপেক মই, কিন্তু কিন্তু তইতো নাজানা প্ৰকৃততে তাইৰ মাক কোন। আৰু যিদিনা জানিবি সেইদিনা তয়ো মৰমক লৈ বৰকৈ কান্দিবি অ'। কিয় বাৰে বাৰে এনেকুৱা হৈ আছে? এখেতে ইমান ডাঙৰ ভুল এটা কেনেকৈ কৰিব পাৰে? ক'ত কেনেকৈ হেৰাই দিলে চুক্তি পত্ৰখন? খুৰীমা, অ' খুৰীমা, মৌচুমী, তুমি অকলেই যে। আমাৰ মৰম ক'ত? খুৰীমা, মৰমটো কেতিয়াবা স্কুলৰ পৰা আহিছে। কি? কেতিয়াবাই আহিছে? কিয় ঘৰলৈ অহা নাই নেকি? নাইতো, এতিয়ালৈকেচোন আহিয়ে পোৱা নাই। স্কুলৰ পৰা কিয় আহিছে জানা খুৰীমা? কিয় আহিছে মৌচুমী? আমি সকলোৰে হাজিৰা বহীত নাম আহিছে, কিন্তু মৰমৰ অহা নাই। সেইবাবে তাই স্কুলৰ পৰা কান্দি কান্দি ঘৰলৈ উভতি আহিছে। কিয় শিক্ষকসকলে আহিব মানা কৰা নাছিল নেকি মৌচুমী? কৰিছিল। আটাইবোৰ ছাৰ বাইদেউ তাইক বুজাবলৈ চেষ্টা কৰিছিল। তাত খুৰা নাছিল নেকি? মই অহালৈকে খুৰা তাত নাছিল, কিন্তু মই গম পাইছোঁ হেড ছাৰে খুৰালৈ ফোন কৰিছিল। হে ভগৱান, কি হ'ব এতিয়া? আটাইতকৈ ডাঙৰ কথাটো কি জানা খুৰীমা? আমি উপস্থিত দিয়াৰ সময়ত তাইও বৰ অতি আগ্ৰহেৰে বাট চাই আছিল। অপেক্ষাৰ শেষত তাইৰ নামটোকেই নোলাল। তাই বৰ দুখ পাইছে ন? আপোনালোকেনো তাইৰ নামটো ভালদৰে কিয় লিখি দিব পৰা নাই খুৰীমা? এইবোৰ নুসুধিবা মৌচুমী, তাই সঁচাকৈ বৰ দুৰ্ভগীয়া। আৰু তাইতকৈ দুৰ্ভগীয়া হৈছো মই। মৰম, কিবা কাৰণত তোমাৰ নামটো ৰেজিষ্টাৰ বুকত নুঠিবও পাৰে। তাকে লৈ তুমি কান্দিব নালাগে মৰম। সকলোৰে যেতিয়া নামবোৰ উঠিছে, মোৰ নুঠিব লগা কি কাৰণ থাকিব পাৰে খুৰা? সেইবোৰ কথা তুমি চিন্তা কৰিব নালাগে। সেইবোৰ কথা তোমাৰ দেউতাই চিন্তা কৰিব। তোমাক ছাৰ বাইদেউহঁতে কি কৈছে? ছাৰ বাইদেউসকলে মোক আহিব মানা কৰিছিল, মইহে কান্দি কান্দি গুচি আহিলোঁ। এয়া তুমি ভুল কৰিছা মৰম। মোক আৰু যাব দিলেও মই স্কুললৈ নাযাওঁ। পাপাই যেতিয়ালৈকে ছাৰ বাইদেউৰ হাতত মোৰ জন্মৰ চাৰ্টিফিকেটখন নিদিয়ে। মৰম, এয়া তুমি কি কৈছা? সঁচাই কৈছোঁ খুৰা, মৌচুমীয়ে মোক সকলোবোৰ কৈছে। কি কৈছে মৌচুমীয়ে? জন্মৰ চাৰ্টিফিকেটখন নিদিলে হেনো হাজিৰা বহীত নাম উঠাই নিদিয়ে। সেইবোৰ তোমাৰ দেউতাই চিন্তা কৰিব। পাপাই বাৰু মোক সঁচাকৈ মৰম নকৰে নেকি? নেপায় মৰম, তেনেকৈ ক'ব নাপায়। দেউতাই তোমাক বহুত মৰম কৰে, প্ৰাণ ভৰি ভাল পায়। তেনেকৈ ক'লে দেউতাই দুখ পাব নহয়। ব'লা এতিয়া মই তোমাক থৈ আহোঁ, ব'লা। ঠিক আছে ব'লক।
মৌচুমী আমাৰ মৰম কলৈ গৈছে? নাজানো খুৰা, স্কুলৰ হাজিৰা বহীত নাম নথকা বাবে গুচি গৈছে। তোমাৰ ৰোল নম্বৰ কিমান হৈছে? মোৰ ৰোল নম্বৰ 15 হৈছে খুৰা। হয় নেকি? তোমালোকৰ ক্লাছত মুঠ ল'ৰা ছোৱালী কিমানজন? মুঠ 31 জনমান আছে খুৰা। অঁ হেল্ল' অঁ ছাৰ কওক। অঁ মই স্কুললৈ যাব ওলাইছোঁ। কি নেলাগে যাব? কিয়? কি? অঁ ঠিক আছে হ'ব দিয়ক। কাৰ ফোন আছিল খুৰা? স্কুলৰ পৰা হেড ছাৰে ফোন কৰিছে। মৰম ঘৰ গৈ পাইছেনে নাই সুধিছে আৰু কৈছে তাই আৰু স্কুলত যাব নালাগে, তাইক বিচাৰিবলৈ কৈছে। তাই বাৰু স্কুলৰ পৰা ক'লৈ যাব পাৰে? তাই নিশ্চয় ঘৰলৈ গৈছে। তাই ঘৰলৈ যোৱা নাই খুৰা। কি? ঘৰলৈ যোৱা নাই? তোমাক কোনে ক'লে? মই আপোনালোকৰ ঘৰৰ পৰা আহিলোঁ খুৰা। তেনেহ'লে তাই ক'লৈ যাব পাৰে? মই এতিয়া কি কৰোঁ? মৌচুমী তুমি সঁচাই কৈছানে? মোক বিশ্বাস কৰক খুৰা, মই সঁচাকে কৈছোঁ। অঁ ৰ'বাচোন, মই জয়াক এবাৰ ফোন কৰি চাওঁ। হেল্ল' জয়া, মাতো ঘৰলৈ গৈছেনে? নাই যোৱা? অঁ ঠিক আছে। মৌচুমী তাইক তোমালোকে কোনপিনে যোৱা দেখিছিলা? আমিতো ঘৰৰ পিনে যোৱাই দেখিছিলোঁ। তেতিয়াহ'লে তাই গ'ল ক'লৈ? মৌচুমী ব'লাচোন আমি তাইক বিচাৰি যাওঁ। ব'লক খুৰা। ঠিক আছে ব'লা। মৰম, তুমি দেউতাই দুখ পোৱা কথা কেতিয়াও নক'বা। জানো খুৰা, পাপাই মোক বহুত মৰম কৰে। মই এইটোও ক'ব খোজো, মাতকৈ মোৰ পাপাই বেছি মৰম কৰে। তেনেকৈ নক'বা মৰম। দেউতা আৰু মাই তোমাক সমানে মৰম কৰে। মা দেউতাৰ মৰম কোনো সন্তানে জুখিব নোৱাৰে। তথাপিও দেউতাৰ মৰম অতুলনীয়। ব'লা মৰম, তোমাক চাগে মা দেউতাই বিচাৰি বিচাৰি হাবাথুৰি খাইছে। এতিয়া ব'লা। মোৰ ভোকো লাগিছে আৰু ভাগৰো লাগিছে। আৰুনো কিমান দূৰ? ঘৰচোন পালোৱেই। ব'লা। মৌচুমী আজি যদি মৰমক মই বিচাৰি নাপাওঁ মই পাগল হৈ যাম। মই তাইক কিমান ভাল পাওঁ মোৰ বাহিৰে আন কোনেও বুজি নাপায়। খুৰা আপুনি চিন্তা নকৰিব, মৰম ঘৰলৈ নাযায় আন কলৈ যাব। মাতুৰ কাৰণে মই প্ৰাৰ্থনা কৰিম, মন্দিৰ মছজিদ সকলোতেই যাম। তাই যাতে ভালে কুশলে থাকে। আৰু আজি যদি মই তাইক পাওঁ তেতিয়াহ'লে তাইক আন কাৰো সৈতে অকলে যাবলৈ নিদিওঁ। খুৰা ব'লকচোন, মৰমক আমি আগলৈ বিচাৰি যাওঁ। ব'লা।